হৰ সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ যি কৰে কৰক মুঠতে কোম্পানী আমাক লাগিবই আৰু এই সকলো অতন্তৰ মূল হৈছে আমাৰ বুঢ়া তুমি যাব লাগিব আজি ৰাতিটো চিন্তা কৰা আপোনাৰ ছোৱালী মোৰো ছোৱালীৰ দৰে তাইক ঘৰলৈ পঠিয়াই দিব মই আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ ইমানৰ পাছতো আপুনি ভাবে নেকি যে মই সেইখন ঘৰলৈ উভতি যাব পাৰিম আপুনি অনুতাপ কৰিব নোৱাৰে মা সেইখিনি মানসিকতা আপোনাৰ নাই আপুনি ভদ্ৰভাৱে এইখন ঘৰৰ পৰা ওলাই গ'লে মই ভাল পাম দুৱাৰ খোলা আছে টোপনি নহা কৰিহে এৰিলে ই মানুহজনে মোক শেষ কৰি পেলালে কিয় কৰিলে বাৰু এইবোৰ যিটো দেখিছো তাই আৰু নাহিব কিবা এটা কৰিব লাগিব কি কৰিম উপায় লাগে উপায় হেল্ল' কোৱা ছাৰ বৰঠাকুৰ ছাৰে ফোন কৰিছিল ইমিডিয়েট 50 লাখ টকা পঠিয়াবলৈ কৈছে তেতিয়াহে বোলে ৰ মালখিনি পঠিয়াব ঠিক আছে পঠিয়াই দিয়া কিন্তু ছাৰ চাইনটো দেৱীৰ পৰা কোন আছে আমাৰ ঘৰখনৰ এটা আত্মসন্মান আছে সেইখন ঘৰৰ বোৱাৰী হৈ তুমি এনেকৈ থাকিব নোৱাৰা তুমি যি বুলিয়ে ভাবা মুঠতে তুমি যাব লাগিব আজি ৰাতিটো চিন্তা কৰা দেৱী তই এতিয়া কি ভাবিছ কি ভাবিছ মানে কালি তোক ঘৰলৈ নিবলৈ বিয়নী অহা নাছিল জানো কালি তোক মই একো নুসুধিলো তই বা কি ভাবিছ তেখেতে তাৰমানে তোমাকো লগ কৰি ক'লে হঠাৎ মোলৈ ইমান দৰত উপজিল যে আৰু তুমি তেখেতৰ কথাত হয়ভৰ দি মোক চাগে পঠিয়াই দিম বুলি ভাবিছা নাই নাই মই তেনেকৈ একোৱেই কোৱা নাই মই মাত্ৰ কৈছো দুইখন ঘৰৰ সম্পৰ্কটো ভালে থাকিলে সকলোৰে ভাল লাগিব ময়ো বিচাৰো মা দেউতাৰ মৰমৰ বন্ধু সাগৰ খুৰাৰ ঘৰৰ লগত আমাৰ ঘৰখনৰ সম্পৰ্ক সদায় ভালে থাকক কিন্তু মা আজিৰ পৰিস্থিতিত জানো এই কথা সম্ভৱ তুমি দেখোন নিজ চকুৰে সকলো দেখিছাই তহঁতে কি কৰিবলৈ ওলাইছ মই একো নাজানো কিন্তু এটা কথা মনত ৰাখিবি জমে নিলেও নিয়া জোৱাই আনিলেও নিয়া তাৰমানে তুমি মোক ইয়াত থকাটো বিচৰা নাই নেকি মা ঠিক আছে দিয়া মই বেলেগ এটা ব্যৱস্থা কৰি ল'ম তুমি মোক লৈ অযথা টেনশ্যন নল'বা তেনেকৈ কিয় কৈছ মই সেই ভাবি একো কোৱা নাই বিয়নীয়ে মোক জোৰকৈ কৈ যোৱাৰ কাৰণেহে কৈছো
শাহু হিচাপে তেওঁ যদি মোক নিবলৈ আহিলেহেঁতেন মই নিশ্চয়কৈ গ'লোহেঁতেন। কিন্তু তেওঁক মই ভালদৰে চিনি পাওঁ। নম্ৰতা দত্তক ইমান দিনে মই ভালকৈ বুজি উঠিছোঁ। তেওঁ ইমান সহজতে সলনি হ'ব বুলি মোৰ মনে নধৰে মা। নিজৰ ঘৰখনৰ চিনাকি সম্পৰ্কবোৰেই তেওঁৰ কাৰণে অচিনাকি। মইতো তেওঁৰ কাৰণে সেইবোৰ কথা তইহে বুজি পাবি দেৱী। মই দেখোন আজিকালি ভাল বেয়া উচিত অনুচিত একোৱেই বিচাৰ কৰিব নজনা হলো। আৰু তেখেতে যেনেদৰে কথাটো ক'লে সেইকাৰণে মই তোক ঘৰখনলৈ আকৌ উভতি যোৱাৰ কথা কৈছো। মা, জীৱনটোত বহুত কষ্ট পাইছা। যি টি কথাবোৰ চিন্তা কৰি মনটো বেয়া কৰি নাথাকিবা। সময় শিকাব কি কৰা ভাল কি কৰা বেয়া। যি ভাল দেখ তাকে কৰিবি। মোৰ মতে কিবা এটা কেৰুণ আছে। কি থাকিব পাৰে? আব্দুল, ভাল খবৰ আহি গ'ল আব্দুল। মোক ইন্সপেক্টৰে মাতি নিছিল। কি ক'লে তেখেতে? কালপ্ৰিটটো ধৰা পৰিছেনে? ধৰা পৰিছে, কিন্তু নামটো কোৱা নাই। আমি তেওঁলোকক সহায় কৰাৰ কাৰণে আমাক থেংকছ দিছে। হওক হওক দিয়ক, অন্ততঃ ভাল খবৰ এটাই ভুমুকি মাৰিছে। এই খবৰটোলৈকে ৰৈ আছিলোঁ। এটা ভাল খবৰে সকলোৰে মনবোৰ ভাল কৰাটো স্বাভাৱিক, কিন্তু ভালৰ মাজত মোৰহে বেয়া লাগি আছে। কি হ'ল, ইমান ৰিয়েকশ্যন দিছা যে? কথাষাৰ বুজি নাপালোঁ, সেইকাৰণেহে। ক'ৰবাত নহয় ক'ৰবাত ৰক্তিম ফচি যাব। সি মোৰ ভাল বন্ধু আছিল। আছিল, এতিয়াতো নাই। কৃপালৰ মৃত্যুৰ পিছত সি আঁতৰি থকা বুলি আপুনি নিজেই কৈছিল। আপোনাক ভাল পাইছিল এটা এক্সিডেণ্টৰ সময়ত। সময় গ'ল, সকলো শেষ। কেতিয়াবা সি আপোনাক কৈছে নেকি যে এইটো কাম নকৰিবি, এইবোৰ তই নাখাবি? বৰঞ্চ কৃপালক লগ কৰাই দিছিল। কিবা যেন সাংঘাতিক তাৰ এটা স্বাৰ্থ আছে। ইমান নিট এণ্ড ক্লিন কোনো নাথাকে। ময়ো নহয়, কিন্তু তাৰ দৰে মই ইমান স্বাৰ্থপৰ নহয়। সেইবিলাক আপোনালোকৰ ভিতৰুৱা কথা, মইনো কেনেকৈ জানিম? আপুনি চহীটো নিদিলে কোম্পানী বিপদত পৰিব, সেইকাৰণেহে আহিলোঁ। এতিয়া আপুনি যি ভাবে সেইটো আপোনাৰ কথা। কিন্তু তাৰ দৰে মই ইমান স্বাৰ্থপৰ নহয়। বাৰু, নমস্কাৰ। নমস্কাৰ। আপুনি মোক ভূতকৰো চিনি পোৱা নাই। এবাৰ আপোনাক লগ পাইছিলোঁ আপোনালোকৰ ঘৰতে, মানে সাগৰ দত্ত ছাৰৰ ঘৰত। অঁ মই আপোনালোকৰ কোম্পানীৰ মেনেজাৰ। অঁ মনত পৰিছে। আহকচোন, ভিতৰলৈ আহক। বহক। হয়, চিনি পাইছোঁ, কিন্তু আপুনি ইয়াত যে? চাকৰি থকালৈকে মই আপোনাৰ ওচৰলৈ আহিবই লাগে। মই ঠিক বুজি নাপালোঁ। একেবাৰে চিম্পল মেম, আপুনি এতিয়া আমাৰ কোম্পানীৰ প্ৰকৃত মালিক। সাগৰ দত্ত ছাৰে সকলোবিলাক আপোনাৰ নামত উইল কৰি দিছে। কি কি কৈছে এইবোৰ আপুনি? আপুনি সঁচাকৈ একো গম নাপায়? নাই নাই, মই সঁচাকৈ একো গম নাপাওঁ। ছাৰে সকলো আপোনাৰ নামত লিখি দিছে। এতিয়া দত্ত এণ্ড কোম্পানীৰ প্ৰকৃত স্বত্বাধিকাৰী আপুনি। আপোনাৰ চহী নহ'লে আমি একোৱেই কৰিব নোৱাৰোঁ। সেইবাবে মই আহিলোঁ।